মহাগরে খবর ওই নাঘর ফুলার বতর নাঘর মোর মরমন নাঘর ফুলার বতর নাঘর মোর মরমন ও নাঘর আমি লিখিত নাঘর ফুলার বতর ও নাঘর মোর মরমন ও নাঘর আমি লিখিত ভুক ভাগর যৌবনের ভর দুপর না লাগে ভুক ভাগর যৌবনের ভর দুপর ও নাঘর যাসি বিনা পানি ডুবি না লাগে ভুক ভাগর যৌবনের ভর দুপর ও নাঘর যাসি বিনা পানি ডুবি পিয়া খপুন দেখা মনত এখন আশারে ঘর খপুন দেখা মনত এখন আশারে ঘর ওই নাহর ঝাঁসি দিলে বাড়ি তুমি দিয়া ঘর খপুন দেখা মনত এখন আশারে ঘর খপুন দেখা মনত এখন আশারে ঘর ওই নাহর পারি বিদেশে ঘরে সাগর মনৰ ঐ ঘৰ ঘৰে ঘৰ
ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর আমি দিতই বহা ঘরে খবর নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর তোই বোহা ঘরে খবর ওই নাহর ওই ফুল ফুলিছে বসন্তর এ তুমি জাননি বহাগৰ এ প্ৰতিটো বহাগতে এ মৰম যাচো তোমাক অন্তৰ ও জাননি তুমি এমন তুমি এমন তুমি এমন জাননি তুমি এমন কামনা বাসনা তুমি এমন তুমি এমন বুকুরে মনি নাইবা নাইবা নকুহি পাতা হতর নধনমে লুই তোর খোদাই কোন থাকিবা এ তোরা হল মনরা কাক এ নকুহি পাতা হতর নধনমে লুই তোর খোদাই কোন থাকিবা এ তোরা হল মনরা কাক ও জাননি তুমি এমন তুমি এমন তুমি এমন ও জাননি তুমি এমন তুমি এমন তুমি এমন বুকুরে মনি পর্বতর দেখিয়া লিহিরি পতিয়া কথা হচ্ছে ধুলরে সাফর তুরু লাগি কথা দুসে তিরি সঙ্গে ভাবে ও তুর ধর না শনি দেখি শ্রী কৃষ্ণ লাগি বাজায় তুর ময়না পর্বতর দেখিয়া লিহিরি পতিয়া কথা হচ্ছে
ঘনাই ভূমি কম্প আহে মোৰ মইনা হৈ ঘনাই ভূমি কম্প আহে সাগৰৰ পচুৱাই আগলি কনপা চিৰিৰি কৰে যৌৱনৰ ধুমুহা তুৰণীয়া মন যেনি তেনি জানৈ উৰে ও তোকে দেখাৰ পৰা জাননে বুকুত মোৰ ঘনাই ভূমি কম্প আহে মোৰ মইনা হৈ ঘনাই ভূমি কম্প আহে বৰা একাহিলি পুৱাতে জানৈ ওলাম নাঙল জ্বলিল শীতনি পাতিতে জানৈ জনী অকলে এৰি থৈ কঠীয়া বোলাই দিম জানৈ তোমাক মুঠি কৰি ভূঞে ৰুয়ে যাবা জানৈ তুমি চাপৰি ৰ'দত জিলিকিব তোমাৰ ৰঙাগাল দুখনি আবেগত উঠিব তোমাৰ হিয়া মৰু থনি ধৰো যেন লাগিব দুহাতে সাৱতি জানৈ এইবিলাক আমাৰ হেৰি ঘৰুৱা লাভাৰ আমি এই আটাইকেইজনে মিলি চিনেমা এখন কৰিছিলোঁ চিনেমাখন লিখিছে আমাৰ এই বেদ হয় য'ত আমাৰ দীপলীনা চুমকি আমাৰ বলিন মই আমি সকলো অভিনয় কৰিছোঁ আৰু এতিয়ালৈকে বাৰু কেতিয়া ওলাব সেই ডেটটো ঠিক হোৱা নাই শ্বুটিঙো অকণমান আছেই তথাপি ইমান মানুহৰ গেডাৰিংটো পটকৈ পোৱা নাযায় গতিকে আমি ভাবিলোঁ এবাৰ কৈ থওঁ আৰু চিনেমাৰ সম্পৰ্কে আৰু অকণমান বা নামটো আদি ক'ব চুটিকৈ অকণমান খালি আপোনালোকক জনাব বিচাৰিছোঁ কি ক'ম চুমকি একেলগে কওঁ আৰু ন আমি দুগৰাকী মাইক এটা লাগে আৰু দুগৰাকী ক'ম আকৌ মাইকটো লওঁ আকৌ গতিকে ৰাইজ সেয়া সিদ্ধাৰ্থ দাই কথাখিনি ক'লে তেওঁক আচলতে সিদ্ধাৰ্থ দা বুলি মই নকওঁ একেটা বুলি মোৰ মুখৰ পৰা ওলায় যি কি নহওক বহুতে প্ৰশ্ন কৰি আছিলে যে বাইদেউ প্ৰথমতে মই নিজৰ কথাখিনি কৈ লৈছোঁ যে আপুনি পৰৱৰ্তী চিনেমা কি কৰি আছে যোৱা বছৰ মই অভিমন্যুখন কৰিছিলোঁ মই যিহেতু গীতৰ লগত জড়িত হৈ থাকোঁ গতিকে বহুত বেছি সময় দিব নোৱাৰোঁ অভিনয়ৰ জগতত কিন্তু মই সাংঘাতিক ভাল পাওঁ তাৰমানে বহুত বেছি ভাল পাওঁ অভিনয় কৰি আৰু অভিনয়ৰ পৃথিৱীখনলৈও মোক আমাৰ প্ৰাণৰ শিল্পী জুবিন দা তেখেতে প্ৰথমে লৈ আহিছিল আৰু সেইবাবে কিছু ক্ষেত্ৰত অকণমান দায়িত্ববোধ বুলি ভাবোঁ আৰু অকণমান বেছিকৈ যেন দায়িত্বটো পাইছোঁ তেনেকুৱা অনুভৱ কৰোঁ তেখেতে বহুত কষ্ট কৰিলে তেখেত যেতিয়া আমাৰ মাজত আছিলে কায়িকভাৱে
বহুত কষ্ট কৰিলে তেওঁ অসমীয়া চিনেমা উদ্যোগটো উত্থানৰ বাবে, কাৰণ মাজতে খুব খেলি মেলি হৈছিল। তাৰ পাছতে জুবিনদাৰ চেষ্টাত কেইবাখনো চিনেমা আহিলে, মিছন চাইনাৰ পাছত কেইবাখনো চিনেমা আহিলে, ৰঘুপতি, ৰৈ ৰৈ বিনালে, বিদুৰ ভাই, আৰু এতিয়া মোৰ সৌভাগ্য যে ৰুট ষ্টক এণ্টাৰটেইনমেণ্ট অৰ্থাৎ অৰ্ণৱ হাজৰিকা আছে, আমাৰ আচুৰ্যদা আছে, সুব্ৰত আছে, সুব্ৰত কাকতি সকলোৰে পৰিচিত, তেওঁলোকৰ প্ৰডাকশ্যনৰ আণ্ডাৰত থকা এখন চিনেমাত কাম কৰিবলৈ মোৰ সুযোগ হৈছে। আৰু সেইখন মোৰ বাবে বহুত ডাঙৰ কথা, কাৰণ মই যিহেতু অভিনয় কৰি ভাল পাওঁ, শিকা নাই, কিন্তু বহুত ভাল পাওঁ, তাৰমানে সাংঘাতিক ভাল পাওঁ। সেইবাবে ভাল স্ক্ৰিপ্টৰ সন্ধানত সদায় থাকোঁ, ভাল চৰিত্ৰৰ সন্ধানত সদায় থাকোঁ। আৰু এটা বিৰাট ধুনীয়া চৰিত্ৰ মোক বেদই দিছে। বেদক বহুত বহুত ধন্যবাদ। বেদব্ৰত বৰা আমাৰ জেনজিৰ ভিতৰত বহুত জনপ্ৰিয়, তাৰমানে ইউটিউবত হওক, আমাৰ ফেচবুক, কিমান ভিডিঅ'জ সকলোৱে চায়, সকলোৱে এনজয় কৰে, সকলোৱে মনোৰঞ্জন পায় তেওঁৰ ভিডিঅ'সমূহত। গতিকে তেওঁ লিখা এখন বিৰাট ধুনীয়া ছবিখনৰ নামটো আমাৰ চুমকীয়ে ক'ব। চুমকীৰ মাতেই নাই, কোনে ক'ব? বেদই ক'ব। আমাৰ চিনেমাখনে যোনে লিখিছে চিত্ৰনাট্য আৰু সংলাপ, তেওঁ ক'ব। নমস্কাৰ। আচলতে চিনেমাখন এইটো বছৰে আহিব। চিনেমাখনৰ নামটো হৈছে জোনালী জনছন। জোনালী জনছনৰ পৰিচালনা কৰিছে নানান পাচনি। তেওঁ আজি আহিব নোৱাৰিলে, কিন্তু আমি আশা কৰোঁ এই বছৰতে, আমি এতিয়ালৈকে তাৰিখ ঠিক কৰা নাই, এই জোনালী জনছন ছবিখন আমি উলিয়াই দিম। আপোনালোকে খালি এতিয়ালৈকে নামটো মনত ৰাখক, জোনালী জনছন। জোনালী জনছন মনত থাকিল নাই? গতিকে জোনালী জনছন বুলি নহয়, আমি এইখন চিনেমাত অভিনয় কৰিছোঁ, ঠিক আছে, কিন্তু আগন্তুক সময়ত কেইবাখনো চিনেমা আহি আছে। চুপা চুপি অভিনেত্ৰী ইয়াত বহি আছে, স্নিগ্ধা। গতিকে চুপা চুপি আহি আছে অহা 12 জুনত, আৰু ঐ পুলিচ আহি আছে, আমাৰ সকলোৰে ভাল লগা প্ৰিয় অভিনেতা ৰবিদাৰ চিনেমা, সুব্ৰতৰ পৰিচালনাত, ৰুট ষ্টক এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত। গতিকে কেইবাখনো চিনেমা আহি আছে, তাৰে মাজতে আমাৰ চিনেমাখনো আহিব, জোনালী জনছন। আজি আমি সকলোৱে মিলি কথাখিনি কোৱাৰ অৰ্থ এটাই আছিল যে চিনেমাখনৰ নামটো আপোনালোকে মনত ৰাখিব লাগিব। কি নামটো বাৰু? কেৱল জোনালী ৰাখিছে নামটো মনত। হ'ব বাৰু, আধা ৰাখিলেও কথা নাই, জনছন লগতে আছে, কিন্তু পাহৰি নাযাব দেই। ধন্যবাদ। আৰু বেদব্ৰত বলিনে কিবা এটা ক'লে হয় নেকি? সম্বৰ্ধনা জনাবলৈ অনুৰোধ বলিনে জনাইছোঁ। একো নক'লেই নহয়, বলিনে কিবা এটা ক'ব আকৌ। বলিনে কিবা এটা ক'ব। বলিনে দুআষাৰ কৈ দিয়ক। মই আজি কমিটিৰ, আজি অকল নাচিম বুলিহে ভাবিছোঁ। সকলোৱে গম পাইছে এখন চিনেমা আহি আছে, জোনালী জনছন। বেদয়ে লিখিছে, নানান দায়ে ডিৰেকশ্যন কৰিছে, আৰু বহুতকেইখন ভাল ভাল চিনেমা আহি আছে এইটো বছৰতে। আমাৰ চিনেমাখনো আহিব, সকলো আহিব, আৰু মোক এইবাৰ বেলেগ ৰূপত দেখিব, অলপ চেষ্টা কৰিছোঁ। সকলো আহিলে ভাল পাম চিনেমাখন চাবলৈ। ধন্যবাদ। বলিনা নাচিয়ে আছে পিছফালে। যিমান চিৰিয়াছলি কথাকেইটা কৈছে, ইমান চিৰিয়াছ মানুহ নহয় কিন্তু। বাৰু আমি কি গাম? নাই, গানটো গোৱাৰ আগতে মই এবাৰ আমাৰ গোটেই মিউজিচিয়ান কেইজনক অকণমান আগফালে মাতিছোঁ। আমাৰ কীবৰ্ড বজাই আছে আমাৰ ৰাকেশ বাৰু। এটা হাত চাব দিলে খুব ভাল লাগিব আপোনালোকে। আৰু বিৰাজ বৈশ্য আমাৰ ড্ৰামত আছে, আগলৈ আহা। হোমেন বৰা লিড গিটাৰ, বাঁহী বজাইছে এইফালে মৃণাল, এয়া মাইনাদা, একেবাৰে আমাৰ বৃদ্ধ ব্যক্তি আমাৰ গ্ৰুপৰ। এইফালে অংকুৰ, একেবাৰে ঘৰৰ ল'ৰা, আমাৰ ওচৰৰ ল'ৰা। অংকুৰৰ কাৰণে হাত চাবটা দিয়ক। ইয়াৰ বিয়া ঠিক হ'ল, এটা জোৰকৈ হাত চাবৰ দি দিয়ক। আৰু কাজিৰঙাৰ ছোৱালী, এয়া পাপুদা আমাৰ ডিব্ৰুগড়। তাৰপিছত আৰু আমাৰ চাউণ্ডত আছে জিত, গোটেই চাউণ্ড চলাই আছে। আৰু কিশোৰ আহিছে, আমাৰ লগত কিশোৰ মঞ্চত বিচাৰিছোঁ। আমাৰ গোটেই চাউণ্ডৰ গোটেই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এটা জোৰকৈ সকলোৰে কাৰণে, আমাৰ গোটেই টীমবোৰৰ কাৰণে জোৰকৈ হাত চাবলৈ দিলে খুব ভাল লাগিব। আমাৰ গাঁৱলৈ আহিছে, আৰু ময়ো ধন্যবাদ জনাইছোঁ সকলোকে।